বগৰী মিঠা আচাৰ খাই কোনে কোনে ভাল পায় বাৰু। এফালে মই ঘৰৰ পৰা আহোঁতেই মানে বিহুৰ আগতে বগৰী লৈ আহিছিলোঁ আৰু ধুনীয়াকৈ শুকুৱাই মানে থৈ দিছিলোঁ। চাওকচোন বগৰীখিনি ইমান ধুনীয়া হৈছে নহয়, ৰংটো একদম মানে আচাৰ বনাবলৈ ধুনীয়া হৈছে। আৰু বগৰীখিনি ধুনীয়াকৈ মই মানে বাকলিটো অকণমান ফালি দিছোঁ, যাতে ভিতৰলৈ মিঠৈ মানে যিখিনি মছলা পাতি দিব লাগিব তাক গোটেইখিনি যাতে সোমাই যায়। আৰু তেনেকৈ মই অলপকৈ ফালি দিছোঁ। তাৰপিছত এইফালে কেৰাহীখন পাতি পেলাই অলপমান পানী দিলোঁ আৰু বগৰীখিনি ইয়াতে দি দিছোঁ। মানে বগৰীখিনি উতলাই ৰাখিলে অলপমান ধৰক গলি যাব, যিহেতু টান আছে কিছুমান ৰ'দত দিওঁতে শুকাই যোৱা নিচিনা হৈছে। সেইকাৰণে সেইখিনি গলিবৰ কাৰণে মানে অকণমান পানী দি পেলাই সিজাই লৈছোঁ। আৰু সিজাই লৈ পেলাই ফুটা কেৰাহী এটাত টুকি থৈ দিলোঁ। দি ইয়াতে আকৌ অকণমান মিঠাতেল আৰু পাঁচফোৰণ দি দিছোঁ। তাৰপিছতে দি দিছোঁ মিঠৈখিনি গলালৈকে একদম মানে অলপ সময় লাগিব, যিহেতু অকণমান চিকটা মিঠৈখিনি অকণ গলিবলৈ সময় লাগে। অকণমান মানে ফৰফৰীয়া মিঠৈটো হ'লে পটককৈ গলে, কিন্তু চিকটা মিঠৈটো অকণমান সময় লাগে। এইফালে আকৌ ধুনীয়াকৈ মই একদম মিঠৈখিনি লৰাই গলি যাওঁ হৈছে। আৰু তেনেকুৱাতে অলপমান পানী দি দিম, যিহেতু পানী দিলে মানে ধৰক মিঠৈটো মানে বগৰীৰ লগত পূৰা মিল হৈ যায়, নহ'লে অকণমান চেকেলি হৈ থাকে। যিহেতু যোৱাবাৰ বনাইছিলোঁ মোৰ এনেকুৱা টাইপৰ হৈ গ'ল, মানে মিঠৈটো কিবা শুকাই যায়গৈ, বগৰীটোৰ সৈতে মানে নিমিলে। সেইকাৰণে এইবাৰ মানুহজনে কৈছে পানী অলপ দি দিয়া। আকৌ মানে নতুনকৈ মই বনাব লগা হৈছে, গতিকে মানে পানী অকণ দি দিলোঁ। দিওঁতে একদম ধুনীয়াকৈ মিলি গৈছে। আৰু এইফালে বগৰীখিনি দি পেলাই হাতা মৰাত লাগি আছে। মই বোলে হেনো বনাবলৈ ইমান ভালকৈ নাজানো, সেইকাৰণে কৈছে বোলে মই বনাম এইবাৰ। মানে প্ৰথমৰখিনি ময়ে কৰি দিলোঁ, পিছত হাতাখন মাৰি পেলাই তেওঁৰ নামটো ল'ব আহিছে। আৰু কি কৰিব, উপায় নাই বাৰু। যি কি নহওক এইখিনি সহায় পালেও বহুত বেছি ভাল লাগে নহয় জানো। এইফালে একে ধুনীয়া হৈছে খাবলৈ। মই অকণমান টেষ্ট কৰি আকৌ মানে একদম টেষ্টি হৈছে যে ফিলটো আপোনালোককো আনাই দিছোঁ। আৰু একদম মোৰ হওঁ হৈয়ে গ'ল বনাই। ইয়াতে আকৌ লাষ্টত মই ধুনীয়াকৈ মছলা অলপ বনাই ৰাখিছিলোঁ যোৱাবাৰ মানে জলফাই আচাৰত দিবলৈ কাৰণে। তাৰপিছত থৈ দিছিলোঁ অলপ মছলা, সেয়া মছলা অকণমানো দি দিছোঁ। চব মিক্স হৈ আছে আৰু মানে জিৰা তাৰপিছতে ধনিয়া, পাঁচফোৰণ এনেকৈ মিলাই পেলাই মই পিচি ৰাখিছিলোঁ, সেইখিনিও দি দিলোঁ। টেষ্টটো মানে তেতিয়া ধুনীয়া আহে, জ্বলা মিঠা আচাৰ নিচিনা হয়। আৰু জলকীয়া গুড়া অকণ দিব পৰা হয় ভাল লাগিলে, কিন্তু জলকীয়া গুড়া নাই কাৰণে এনেকৈ বনালোঁ।